যে আপোনাৰ ফাংচনিং আৰু ফিউচাৰ প্ৰস্পেক্ট সেইটো লৈ পালে গতিকে মই সেইখিনি লৈ আহিছিলোঁ। এইটো অত্যন্ত দৰকাৰ। বড়োলেণ্ড অঞ্চলৰ মানুহৰ হাততে বড়োলেণ্ডৰ ভৱিষ্যত। অসম চৰকাৰ ভাৰত চৰকাৰ যিমান আঁচনি বা কাৰ্যসূচী লৈছে, প্ৰগ্ৰেম লৈছে, সেইবোৰ BTC এৰিয়াত BTC মানুহে ঠিক কৰিব, BTC চৰকাৰে ঠিক কৰিব, ঠিক কৰি আছে। আৰু অসম চৰকাৰে BTC দিয়া 40টা বিভাগৰ কোনো আইন কানুন নবনাই বড়োলেণ্ডৰ মানে বিধানসভাই কৰিব লাগে। সেইটোৰ কাৰণে বড়োলেণ্ডৰ মানে জনগণৰ অত্যন্ত দৰকাৰ নিজৰ দায়িত্বটো বুজি পোৱাটো। গতিকে বড়োলেণ্ডৰ ভৱিষ্যত বড়োলেণ্ডৰ মানুহৰ হাতত, বড়োলেণ্ডৰ ৰাজনৈতিক নেতাবিলাকৰ হাতত। আজি তেওঁলোককো মই কৈছোঁ, আপোনালোকে ৰাজনীতিৰ ব্যক্তি হিচাপে যদি সেই বিষয়ত গুৰুত্ব প্ৰদান কৰে আৰু সেইটো লৈ যদি ভৱিষ্যত কাম কৰে, তেতিয়া নিশ্চয় বড়োলেণ্ডৰ ৰাইজৰ বহুত মানে উন্নতি হ'ব। গতিকে এয়া অত্যন্ত দৰকাৰ। মই ধন্যবাদ জনাইছোঁ তেওঁলোকে তেওঁলোকৰ পাৰ্টিৰ কথা পতাৰ লগতে এটা তেনেকুৱা ধৰণৰ মানে বিষয়ৰ ওপৰত মানে এই ছাবজেক্টটো ৰখাৰ কাৰণে। এনডিএ প্ৰাৰ্থীক আপুনি বিপুল ভোটত জয়যুক্ত কৰাৰ যে আহ্বান কৰিছে, কিন্তু আজিলে কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ সক্ষম নহ'ব। নাই, তেওঁলোকক মই আজি তেওঁলোকৰ এটা ছেমিনাৰ প্ৰগ্ৰাম এটেণ্ড কৰিছোঁ তেওঁলোকৰ কনভেনশ্যনত। এইটো মোৰতো ছেমিনাৰ টাইপ আছিলে। গতিকে ৰাজনৈতিকভাৱে তেওঁলোকে যিহেতু এটা দলীয় মানুহ, গতিকে তেওঁলোকৰ দায়িত্বটো হ'লে এটা দলীয় হিচাপে দলীয় প্ৰাৰ্থীক বা এলায়েন্স হিচাপে এলায়েন্সৰ প্ৰাৰ্থীক মানে জয়যুক্ত কৰিব লাগে। গতিকে এটা পাৰ্টীৰ কাৰ্যকৰ্তাৰ দায়িত্ব কি যে নিজৰ প্ৰাৰ্থীক যিকোনো প্ৰকাৰে জয়যুক্ত কৰাব লাগে। যদি জয়যুক্ত কৰাব নোৱাৰে তেতিয়া ক্ষমতাত নাহে। যদি ক্ষমতাত নাহে তেওঁলোকে যিবিলাক কথা পাতি থাকে পাৰ্টীৰ মজিয়াত, সেইটো ৰাইজৰ ওচৰত কেতিয়াও মানে কৰি দিব নোৱাৰে, লৈ যাব নোৱাৰে। সেইটোৰ কাৰণে মই তেওঁলোকক কৈছোঁ, যিহেতু ৰাজনৈতিকভাৱে আপোনালোকে জীৱনটো এৰি দিলে নিজৰ ব্যক্তিগত কাম এৰি, গতিকে ৰাজনৈতিকভাৱে এতিয়াৰ যিটো যুদ্ধ, এই যুদ্ধত NDA হিচাপে আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰাই লৈ যাব লাগে। আৰু কি কয়, মোদী ডাঙৰীয়া এতিয়া আজিৰ দিনটোত বিৰাট প্ৰাসংগিক, চবকে লাগে। তেওঁৱে যিটো আন্তঃগাঁথনি মাত্ৰ নহয়, বিভিন্ন উন্নয়নমূলক কাম কাজ নহয়, ব্যক্তিগত জীৱনলৈকে উপকাৰ হ'ব পৰাকৈ বিভিন্ন প্ৰগ্ৰাম আঁচনি কৰিছে। গতিকে সেইটো ক্ষেত্ৰত বড়োলেণ্ডৰ সহযোগটো অত্যন্ত দৰকাৰ। বিতৰ্কৰ প্ৰতিবাদৰ মাজত যিটো বলবৎ হ'ল না, এইটোতো চলি থাকিব। এটা চৰকাৰে যিকোনো আইন প্ৰণয়ন কৰিবলৈ ল'লে তাৰ পক্ষে বিপক্ষে কিছুমান কথা আহি যায়। গতিকে সেইবোৰ চৰ্চা চলিব। আৰু যদি সেইবোৰৰ কিবা গুৰুত্ব থাকে, মই ভাবোঁ নেক্সট যেতিয়া পাৰ্লিমেণ্ট হ'ব তাত এই বিষয়বোৰ উত্থাপন হ'লে কিবা যদি তেনেকুৱা বিশেষ আছে তো নিশ্চয় আকৌ সংশোধন কৰিব। গতিকে আমাৰ দেশখনৰ মানে কিবাটোই বিষয়টোই সেইটো, যিহেতু সংসদৰ মজিয়াত পাছ হৈ গ'ল বিল, গতিকে এইটো এক্ট হিচাপে মানে সেইটো ইমপ্লিমেণ্ট কৰিবই লাগিব। গতিকে যিখিনি চৰ্চা হ'ব লাগে এইটো পাৰ্লিমেণ্টত চৰ্চা হৈ গ'ল আৰু পাছ হোৱাৰ পিছত সেইটো এক্সিকিউট হ'বই। গতিকে এতিয়া এক্সিকিউট কৰাৰ পিছত গম পাব তাত কিবা বিসংগতি আছে নেকি। গতিকে যিবোৰ বিষয় তেওঁলোকে কৈছে, এই বিষয়বিলাক যদি প্ৰেক্টিকেলি কিবা থাকিলে মই ভাবোঁ নেক্সট পাৰ্লিমেণ্টত ইয়াৰ বিষয়ত আলোচনা কৰি সংশোধন কৰি ফালে আৰু বেছি মানে উপযোগী কৰিব।